নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোকে আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। যোৱাটো ভিডিঅ'ত আপোনালোকক মই জনাইছিলোঁ মোৰ 5 বছৰ পুৰণি এখন নোটবুকৰ বিষয়ে, যিখনত মোৰ বিশেষ 3টা পৃষ্ঠা আছিল, যিকেইটাই মোক ভিডিঅ' পুনৰবাৰ বনাবৰ বাবে অনুপ্ৰাণিত কৰিছিল। আজি সেই 5 বছৰ পুৰণি সেই বিশেষ 3টা পৃষ্ঠা আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এই কথাখিনি লিখা হৈছিল 9/12/2021 তাৰিখে আৰু এয়া আছিল মোৰ ভিডিঅ'ৰ প্ৰথমটো স্ক্ৰিপ্ট আৰু সেয়া মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে সকলোকে আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ৰ'ব মোৰ বেহুৰীয়া কণ্ঠৰ বক্তব্য শুনি আঁতৰি নাযাব। বেহুৰীয়া হ'লেও মোৰ এই ভগৱান প্ৰদত্ত কণ্ঠেৰে আপোনালোকৰ সৈতে মনৰ কথা কিছুমান ভগাই ল'ব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। আচলতে বৰ্তমান সময়ত বিভিন্ন কাৰকৰ প্ৰভাৱত আমাৰ মনবোৰ হতাশা নামৰ এক দুৰাৰোগ্য ব্যাধিয়ে এনেদৰে ছানি ধৰিছে যে আমি তাৰ পৰা পৰিত্ৰাণৰ উপায় হেৰুৱাই পেলাইছোঁ। সময় থাকোঁতে পৰিয়াল, আত্মীয় কুটুম তথা শুভাকাংক্ষীৰ সহযোগিতা, সাহচৰ্য, সমমৰ্মিতে আমাক বহুতকে হতাশাৰ কৰাল গ্ৰাসৰ পৰা আঁতৰাই আনিছে যদিও আমাৰ মাজৰে বহুজনে কোনেও নজনাকৈ নীৰৱে নিতালে মৃত্যুৰ ওচৰত হাৰ মানিছে। কোনোৱে যদি হতাশাৰ কবলত পৰি আত্মহত্যাৰ দৰে পথ বাছি লৈছে, কোনোৱে অন্য এজনৰ জীৱন কাঢ়িছে। মুঠতে বৰ্তমান সময়ত আটাইতকৈ বিপদজনক তথা বিধ্বংসী কাৰকটোৱেই হৈছে হতাশা। আটাইতকৈ আচৰিত কথাটো কি জানেনে? সমাজৰ বাবে অতি মাৰাত্মক এই ব্যাধিটো কিন্তু বহু ক্ষেত্ৰত আমি নিজেই মাতি আনো। হতাশাত ভোগাটো কেতিয়াও এটা দিনৰ ফলাফল হ'ব নোৱাৰে। বিভিন্ন সময়ত উদ্ভৱ হোৱা কিছুমান নকাৰাত্মক চিন্তাই আমাক লাহে লাহে হতাশাৰ ফালে ঠেলি নিয়ে। বহু ক্ষেত্ৰত দেখা যায় যিবোৰ নয়াৰ্থক চিন্তাই আমাৰ মন মগজুক হত্যা কৰি নিজৰ আধিপত্য বিস্তাৰ কৰি হতাশাৰ জন্ম দিয়ে, সেই নকাৰাত্মক চিন্তাৰ ভিত্তি কিন্তু বহু ক্ষেত্ৰত তেনেই গৌণ হিচাপে পৰিগণিত হয় যদি ভালকৈ ফঁহিয়াই চোৱা যায়। আমি আচলতে তেতিয়ালৈকেহে সুখী থাকোঁ যেতিয়ালৈকে অন্যৰ সুখে আমাৰ চকুত চাট মাৰি নধৰে। উদাহৰণস্বৰূপে আপুনি যদি ওচৰৰে এখন বিয়া খাবলৈ গৈছে এযোৰ সাধাৰণ আৰামদায়ক কাপোৰ পিন্ধি, চুবুৰীয়া পুৰুষ মহিলা সকলো একেদৰেই পৰিধান কৰিছে, গতিকে আপোনাৰ মনলৈ কোনো চিন্তা অহা নাই আৰু সকলোৰে লগত হাঁহি মাতি আনন্দ স্ফূৰ্তিৰে আপুনি বেছ সুখতে বিয়াখন উপভোগ কৰিছে। তেনে সময়তে আপোনাৰ সমবয়সীয়া হাজৰিকা আৰু তেওঁৰ পত্নী বিয়াঘৰলৈ বেছ আড়ম্বৰপূৰ্ণভাৱে দামী দামী সাজপাৰ পৰিধান কৰা দেখি আপোনাৰ যদি মনটো বেয়া লাগে, যদিহে আপুনি মনতে ভাবে যে মইনো বাৰু এইযোৰ কাপোৰ পিন্ধি আহিব লাগেনে? হাজৰিকাহঁতৰ আগত ওলাওঁতে নাক কাণ নেকাটিবনে বাৰু মোৰ? নাই দেই, মই আৰু লাজ পাবলৈ নাই। সিটো চুবুৰীৰ পুৰবীৰ বিয়াত ধাৰ ঋণ কৰি হ'লেও পাটৰ কাপোৰ এযোৰ ল'বই লাগিব। তেন্তে আপুনি নিশ্চয় হীনমন্যতাত ভুগিছে। ইয়ে আপোনাৰ ফূৰ্তিত থকা মনটো নিমিষতে মৰহাই পেলাব। একেদৰে কাৰোবাৰ দামী গাড়ীখন দেখি, সুবৃহৎ ঘৰটো দেখি, দোপতদোপে উন্নতি কৰা কাৰোবাৰ ব্যৱসায় দেখি, এনে বহুবোৰ কাৰণে আপুনি অকণমান সুৰুঙা দিলেই মন মগজুত আক্ৰমণ কৰি হীনমন্যতাত ভোগাব। লগতে আশাবোৰ সপোনবোৰ পূৰণ নোহোৱাৰ বেজাৰে ক্ৰমাৎ হতাশাৰ দিশে আগবঢ়াই নিব। কিন্তু ভালদৰে ফঁহিয়াই চালে আমি বুজি উঠিম যে যিবোৰ সপোন পূৰণ নহ'ল বুলি আমি হতাশাত ভুগিছোঁ, সেইবোৰতো আমাৰ সপোন নাছিলেই কোনো কালে। অন্যৰ সপোন অন্যই পূৰা কৰিছে, তাকে দেখি আমিও বলে নোৱাৰা ভাৰখন আনক দেখি ববলৈ গৈছোঁ, কিন্তু বিফল হৈ কষ্ট ভোগ কৰি আছোঁ। এয়া জানো ভাল কথা হৈছে? এটা কথা সঁচা যে চেষ্টাৰ অসাধ্য একো নাই। 10জনে পাৰিছে যেতিয়া ময়ো পাৰিম বুলি ভবাটো ভুল হ'ব নোৱাৰে। তাৰ বাবে চেষ্টা অব্যাহত ৰাখিলে নিশ্চয় তেওঁ সফলতাৰ বাট বুলিব পাৰিব। কিন্তু অদৰকাৰীভাৱে আনৰ সপোনৰ পিছত বা আনক দেখি হীনমন্যতাত ভুগি বব নোৱাৰা ভাৰখন দাঙিবলৈ যোৱাতকৈ নিজৰ সপোনৰ পিছত দৌৰক। যিখিনি নিজৰ আছে বৰ্তমান তাকে লৈ সুখী হ'বলৈ চেষ্টা কৰক। সফলতা প্ৰাপ্তিৰ বাবে ধৈৰ্যৰে আগুৱাই যাওক। দেখিব অক্লান্ত চেষ্টাৰ বলত আপুনি সফলতা অৰ্জন কৰিছে। কিন্তু এজন সফল ব্যক্তি হিচাপে পৰিচয় দিয়াৰ লগতে নিজকে এজন সুখী ব্যক্তিৰূপে পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰক। কিয়নো সফলতা মানে সুখী হোৱা নুবুজায়। গতিকে যিকোনো পৰিস্থিতিতে সুখী হৈ থাকিবলৈ সদায় যত্নৱান হ'ব। আৰম্ভণিতে কোৱা মোৰ বেহুৰীয়া কণ্ঠক লৈ ময়ো মন বেয়া কৰিছোঁ বুলি নাভাবিব। কাৰণ বেহুৰীয়া হ'লেও মোক যে ভগৱানে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কণ্ঠটো দিলে তাতে মই কৃতজ্ঞ। তাতে সুখী মই। সুখী হ'বলৈ বিশেষ কাৰণৰ প্ৰয়োজন নাই মোৰ মতে। গতিকে আহক আমি সুখী হৈ থাকোঁ, হতাশাক প্ৰশ্ৰয় নিদিওঁ। নমস্কাৰ। ইমানতে মোৰ 5 বছৰীয়া পুৰণি যিটো স্ক্ৰিপ্ট হয় তাৰ সামৰণি পৰিছে। কিন্তু যদিও ইমান বছৰ পুৰণি কথা বা লিখনি এইটো, তথাপিও কিন্তু বৰ্তমান সময়তো মই এই কথাখিনি প্ৰযোজ্য হয় বুলি ভাবোঁ। আৰু লগতে মই এইটোও ভাবোঁ যে আমাৰ মূল্যৱান জীৱনটো তথা এই মূল্যৱান জীৱনৰ এই সময়খিনি আমি
আনক দেখি বা আনৰ কথা ভাবি নষ্ট কৰাতকৈ নিজৰ সপোন পূৰণৰ দিশে অগ্ৰসৰ হ'ব লাগে আৰু নিজৰ সপোনক অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰিব লাগে। আপোনালোকে বাৰু কি বুলি ভাবে? আপোনালোকে আনৰ সৈতে নিজৰ জীৱনটো কম্পেয়াৰ কৰি দুখী হয় নেকি? জনাবলৈ নাপাহৰিব কমেণ্টত। ধন্যবাদ।